নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে এপ্ৰিল মাহত মুকলি হোৱা কেইটামান ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। যদি আপোনালোকে এই ৰিক্ৰুইটমেণ্টসমূহৰ বাবে এলিজিবল বা আগ্ৰহী হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। এপ্ৰিল মাহত আপোনালোকৰ বাবে কেইবাটাও ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোকে এটা জবৰ বাবে আগ্ৰহী হয় আৰু অপেক্ষা কৰি আছিল, খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। প্ৰথম ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে গ্ৰাম সেৱক ৰিক্ৰুইটমেণ্ট 2026। গ্ৰাম সেৱকৰ বাবে আপোনালোকৰ ইয়াতে পদ মুকলি হৈছে 612টাকৈ পদ খালী হৈছে। যদি আপোনালোক এই পদসমূহৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি এই ৰিক্ৰুইটমেণ্টসমূহৰ এটা অভাৰভিউ চাওঁ। প্ৰথম ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে গ্ৰাম সেৱক ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে আপোনালোকে পঞ্চায়ত ছাৰ্ভিচ ছিলেকশ্যন বৰ্ডৰ ফালৰ পৰা পদখিনি মুকলি হোৱা দেখিবলৈ পাব। পোষ্ট নেম হৈছে গ্ৰাম সেৱক, প্ৰশোধন নিৰীক্ষক আৰু লাইফ ষ্টক ইনস্পেক্টৰ এনেধৰণে আপোনালোকে পদ দেখিবলৈ পাব। টোটেল ভেকেঞ্চি হৈছে 612টা। এপ্লাই মোডটো থাকিব অনলাইন মাধ্যমেৰে আপোনালোকে সকলোৱে এপ্লাই কৰিব লাগিব। অল ইণ্ডিয়াৰ মেল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব 26,000কৈ পাৰ মান্থ আপোনালোকে বেছিক চেলাৰী লাভ কৰিব পাৰিব। আৰু এজ লিমিটখিনি হৈছে ইয়াতে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ দিয়া হৈছে 35 ইয়াৰ্ছ। 18 বছৰৰ পৰা 35 বছৰলৈকে যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব, যিখিনি গভৰ্ণমেণ্ট ৰুল অনুসৰি আপোনালোকে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। যিখিনি OBC কেণ্ডিডেট আছে বা OBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰকৈ, SC ST সকলে 5 বছৰকৈ আৰু PWD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। জেনেৰেল আৰু OBCৰ বাবে 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিয়া হৈছে। আৰু SC ST SC BC EWS আৰু PWD কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, আপোনালোকে ফ্ৰীকৈ ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে হাউ টু এপ্লাই ফৰ গ্ৰাম সেৱক ৰিক্ৰুইটমেণ্ট 2026 দিয়া হৈছে। আপোনালোকে কেনেদৰে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। তাত যিখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট ডিটেইলছ থাকে সেইখিনি আপোনালোকে ফিল আপ কৰাৰ পাছত যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি তাতে আপলোড কৰিব লাগিব। তাৰ পাছতে আপোনালোকে ছাবমিট বটনত ক্লিক কৰি আপোনালোকে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা দিয়া হৈছে। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট হৈছে 16 এপ্ৰিল 2026, 16 এপ্ৰিলৰ পৰা। লাষ্ট ডেট ইয়াতে 7 মে দিয়া হৈছে। 16 এপ্ৰিলৰ পৰা 7 মে পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। যিসকল আগ্ৰহী হয় ইয়াতে 7 মেৰ ভিতৰত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি হৈছে ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন মুকলি হৈ গৈছে। ইয়াতে আপোনালোকে MTSৰ পদ দেখিবলৈ পাব বা মাল্টিটাস্কিং ষ্টাফ আৰু অফিচাৰ পদৰ বাবে ইয়াতে পদ খালী আছে। যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান লাগিব, কেনেদৰে এপ্লাই কৰিব লাগিব সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ তলত। ভিডিঅ'টো শেষলৈকে চাই থাকক। অৰ্গেনাইজেশ্যন নেম হৈছে মিনিষ্ট্ৰী অফ জল শক্তি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। মিনিষ্ট্ৰী অফ জল শক্তিৰ ফালৰ পৰা ভাৰত চৰকাৰৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। ইয়াতে পোষ্ট নেম হৈছে ট্ৰেইনিং কোঅৰ্ডিনেটৰ কাম এডমিনিষ্ট্ৰেটিভ অফিচাৰ, একাউণ্টেণ্ট অফিচাৰ, ডাটাবেছ অপাৰেটৰ, মাল্টিটাস্কিং ষ্টাফ বা MTSৰ বাবে পদ মুকলি আছে। টোটেল পোষ্ট হৈছে ভেৰিয়াছ পোষ্ট। ইয়াতে বহুখিনি পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। আৰু অল ইণ্ডিয়াৰ মেল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব 30,000ৰ পৰা 80,000 পৰ্যন্ত আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু এজ লিমিটখিনি দিয়া হৈছে 18 to 50 ইয়াৰ্ছ। যিসকল 18 বছৰৰ পৰা 50 বছৰৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছৰ কথা দিয়া হৈছে ন' এক্সাম ডাইৰেক্ট চিলেকশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকক চিলেক্ট কৰা হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া হৈছে আপোনালোকে ইয়াতে মিনিমাম যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰিছে বা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু ডিগ্ৰী, ডিপ্ল'মা, মাষ্টাৰ ডিগ্ৰী হ'লেও আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা দিয়া হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। আৰু ইয়াৰে ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা দিয়া হৈছে। নটিফিকেশ্যন আউটডেট হৈছে অলৰেডি ষ্টাৰ্টেড। আপোনালোকৰ ইয়াতে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল। আৰু ইণ্টাৰভিউ ডেট দিয়া হৈছে 30 এপ্ৰিল 2026। 30 এপ্ৰিল তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব ইয়াৰে। এইখিনি আছিল ডিটেইলছ। যদি আপোনালোক এলিজিবল বা আগ্ৰহী হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব।
আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি হৈছে LICৰ ফালৰ পৰা। LIC HFL বা LIC ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। যদি আপোনালোকে LICত এটা জব লাভ কৰিম বুলি ভাবিছে বা কৰিম বুলি ভাবিছে, খুবেই এটা ভাল অপৰচুনিটি। এই পদসমূহৰ বাবে আপোনালোকৰ কেনেধৰণৰ এলিজিবিলিটি লাগিব সেইখিনি আমি আলোচনা কৰিছোঁ। অৰ্গেনাইজেশ্যন নেম হৈছে LIC হাউজিং ফাইনেন্স লিমিটেডৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। আৰু পোষ্ট নেম হৈছে জুনিয়ৰ এছিষ্টেণ্ট, কেটেগৰী 1, 2 and 3ৰ বাবে পদ মুকলি আছে। আৰু এপ্লাই মোডটো অনলাইনে থাকিব। হু কেন এপ্লাইৰ ক্ষেত্ৰত দিয়া হৈছে অল ইণ্ডিয়া মেইল আৰু ফিমেইল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। টোটেল আপোনালোকে ইয়াতে 180টাকৈ পদ দেখিবলৈ পাব। আৰু এই পদসমূহৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ 38,700 পৰা 41,500 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। খুবেই এটা ভাল আপোনালোকৰ বাবে চেলাৰী ইয়াতে দিয়া হৈছে। আৰু মেক্সিমাম এজ ইয়াতে 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। মিনিমাম যদি 18 ইয়াৰ্ছ হৈছে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। 30 বছৰ পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে এটা এপ্লিকেশ্যন ফিজো দি ৰখা হৈছে। সকলো কেণ্ডিডেটে ইয়াতে 800 টকাকৈ এপ্লিকেশ্যন ফিজ দি অনলাইন এপ্লাই কৰিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটো হ'ব অনলাইন এক্সাম, ইণ্টাৰভিউ, মেডিকেল এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন, এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে আপোনালোকে যিকোনো ষ্ট্ৰীমত যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা দিয়া হৈছে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নিজৰ মোবাইলতে যিহেতু এপ্লাই কৰিব পাৰিব, কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনিও দিয়া হৈছে। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো ভিজিট কৰি আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে এপ্লাই ষ্টাৰ্ট হৈছে 16 এপ্ৰিল 2026। 16 এপ্ৰিলৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 30 এপ্ৰিল পৰ্যন্ত সকলোৱে এপ্লাই কৰি থাকিব পাৰিব। আৰু এপ্লাইৰ আপোনালোকৰ পাছতে জুনৰ 1st উইকতে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব। যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী হয় সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰিব। এইখিনি আছিল ডিটেইলছ। আৰু ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আমি আলোচনা কৰিছোঁ। ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি হৈছে SBI বেংকৰ ফালৰ পৰা। SBI বেংক ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে গ্ৰুপ চিফ ইকনমি এডভাইজৰ আৰু SCৰ বাবে পদ মুকলি আছে। যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী বা এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে অৰ্গেনাইজেশ্যন হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া বা SBIৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। পোষ্ট নেম হৈছে গ্ৰুপ চিফ ইকনমি এডভাইজৰ, স্পেচিয়েলিষ্ট কেড্ৰে অফিচাৰ বা SCৰ বাবে পদ মুকলি আছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব বা পাৰিব। হু কেন এপ্লাইৰ ক্ষেত্ৰত দিয়া আছে অল ইণ্ডিয়াৰ মেইল ফিমেইল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে 65,000কৈ চেলাৰী লাভ কৰিব পাৰিব। আৰু এজ লিমিটখিনি দিয়া হৈছে যিখিনি গ্ৰুপ চিফ ইকনমি এডভাইজৰ আছে তেওঁলোকে মেক্সিমাম 62 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি SCৰ বাবে পদ আছে তেওঁলোকে 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো দিয়া হৈছে জেনেৰেল আৰু OBCৰ বাবে 750 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু SC ST আৰু PWD কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ এটা এপ্লিকেশ্যন ফিজ নাই। চিলেকশ্যন প্ৰচেছটো হ'ব শ্বৰ্ট লিষ্টিং কৰা হ'ব, ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি চিলেকশ্যন কৰা হ'ব। আৰু কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলৰ ডিগ্ৰী পাছ কৰিলে বা মাষ্টাৰ ডিগ্ৰী পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনিৰ কথা দিয়া হৈছে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এনেধৰণৰ ডকুমেণ্টছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ফৰ SBI বেংক ৰিক্ৰুইটমেণ্ট 2026 কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনিও দিয়া হৈছে। SBIৰ যিটো কেৰিয়াৰ ৱেবছাইট আছে সেইটোতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাতে আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট ডিটেইলছ আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকে আপলোড কৰিলে তাতে এপ্লাই কৰিব পাৰিব। আৰু অনলাইন এপ্লাই ষ্টাৰ্টিং ডেট হৈছে 13 এপ্ৰিল 2026। 13 এপ্ৰিলৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 4 মে 2026। মে'ৰ 4 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী হয় বা এলিজিবল হয় আপোনালোকে যদি গ্ৰেজুৱেট হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। মেইল ফিমেইল অল ইণ্ডিয়াৰ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে আগ্ৰহী বা এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো যদি শেষলৈকে চাই আছে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।